নমস্কাৰ নিউজ 18ৰ বিশেষ অনুষ্ঠান প্ৰশ্নকাললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ প্ৰশ্নকালত আছে এগৰাকী বিশিষ্ট অতিথি দীৰ্ঘদিন ধৰি তেখেতে অসমৰ বৌদ্ধিক চেতনা জাগ্ৰত কৰি আহিছে নিখনদেহে তেখেত ডক্টৰ হীৰেন গোহাঁই কিন্তু আজিৰ প্ৰশ্নকালত তেখেত উপস্থিত থাকিব ৰাইজৰ দলৰ মুখ্য উপদেষ্টা হিচাপে প্ৰশ্নকাললৈ আপোনাক স্বাগতম জনাইছোঁ ৰাইজৰ দলে আপোনাক মুখ্য উপদেষ্টা হিচাপে ৰাখিছে তো এই ক্ষেত্ৰত ৰাইজৰ দলৰ প্ৰতি প্ৰধান মানে এক নম্বৰ উপদেশ হিচাপে আপুনি কি ক'ব ৰাইজৰ দলে মই বুজামতে অসমৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে দীৰ্ঘদিনীয়া উন্নয়নশীল অৱস্থাৰ পৰা এটা উন্নত অৱস্থাৰ পিনে নিবলৈ আৰু সেই উন্নয়নটো যাতে সমভাৱে সৰ্বস্তৰৰ ৰাইজৰ কাৰণে উপকাৰী হয় সেই ব্যৱস্থা কৰিবলৈ তেওঁলোক আগবাঢ়িব লাগে আৰু সেইটো যিহেতু এখন মানে খোলা পথাৰত নহয় ইতিমধ্যে কিছুমান শক্তি তাত শক্তিশালী হৈ আছে আৰু তেওঁলোকে তাক ব্যৱস্থাটো মই দেখা মতে ওলোটা পিনে লৈ যাবলৈ ধৰিছে যিটো আমাৰ জনগণৰ কাৰণে অতি ক্ষতিকৰ হ'ব আমাৰ আছাম মানুহ বেছিভাগ মানুহ দাৰিদ্ৰৰ সীমাৰেখাৰ তললৈ গুচি যাব পাৰে আৰু ভয়ানক নিবনুৱা সমস্যাৰ সৃষ্টি হ'ব তাৰোপৰি সামাজিক নানা ধৰণৰ বিশৃংখলা বৈষম্য আৰু ভেদাভেদ জাগিব পাৰে সেইকাৰণে সেই গোটেইবোৰ পৰিণামৰ যাতে প্ৰতি অসমীয়া বা অসমবাসী ৰাইজ যাব লগা নহয় সেই উদ্দেশ্যে তেওঁলোকে বিজেপিৰ বিৰোধিতা কৰিব লাগে আৰু বিজেপি এটা যথেষ্ট শক্তিশালী দল তেওঁলোকৰ যিটো মুখ্য চালিকা শক্তি RSS যি 1921 চনৰ পৰাই নিৰন্তৰ চেষ্টা কৰি আহিছে সমাজত তাৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ নানা ধৰণৰ কৌশল সময় অনুযায়ী গ্ৰহণ কৰি আৰু ক্ৰমে বিপুল অৰ্থ বল সংগ্ৰহ কৰি আৰু জনসাধাৰণৰ মাজত একাংশ জনসাধাৰণৰ যথেষ্ট আনুগত্য আদায় কৰি তেওঁলোক আগবাঢ়িছে মাজে মাজে তেওঁলোক পিছুৱাই গৈছে আকৌ সুযোগ পালে আগুৱাই আহিছে এনেদৰে ধৈৰ্য আৰু তেওঁলোকৰ ধৰণৰ নিষ্ঠা তেওঁলোকৰ ধৰণৰ আদৰ্শবাদেৰে এই RSS দলটো আগবাঢ়িছে সেই আদৰ্শটো মই কিন্তু অত্যন্ত ক্ষতিকৰ আৰু আমাৰ কাৰণে বিপদজনক বুলি ভাবোঁ জনগণৰ কাৰণে বিপদজনক তেওঁলোকে সেইটো বিশ্বাস কৰে আগবাঢ়ি আহিছে আৰু তেওঁলোকৰে যিটো ৰাজনৈতিক উদ্দেশ্য সিদ্ধি কৰাৰ যন্ত্ৰটো হৈছে বিজেপিৰ কাম হৈছে ঘাইকৈ ইলেকশ্যন জিকি RSSক মানে তেওঁলোকৰ সামাজিক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সুযোগ দিয়া আৰু যিহেতু এই কামত বৰ্তমান কৰ্পোৰেট গোষ্ঠীয়ে যথেষ্ট সহায় কৰিছে কৰ্পোৰেট গোষ্ঠীৰ কাম কাজ সুচল কৰি দিয়ে মই দেখাত প্ৰত্যক্ষভাৱে জনগণৰ মংগলৰ কাৰণে উন্নতিৰ কাৰণে কোনো লক্ষ্য বিজেপি দলৰ নাই যিটো এই কৃষক বিদ্ৰোহে প্ৰমাণ কৰে 3খন কৃষি আইন যিকেইখনে কৃষকে বুজামতে আমিও বুজামতে কৃষকৰ ব্যাপক আৰু ঘোৰ অনিষ্ট কৰিব 2016 নিৰ্বাচনৰ আগত আপুনি আৰু কেইজনমান বিশিষ্ট ব্যক্তিয়ে সংবাদমেল পাতি কৈছিল কথাটো যে বিজেপি আহিলে এনে হ'ব বিজেপি আহিলে তেনে হ'ব সেইটো ছাৰ কেনেকুৱা আছিল আপোনালোকে ভাবি কৈছিল যে এনেকুৱা হ'ব দেখিছিল নে কেনেকুৱা আছিল নাই আমি কাৰণ দেখুৱাইছিল আৰু তেতিয়া মানুহে কিন্তু মই ভোট দিবলৈ ভয়ে গৈছোঁ কেনেকুৱা পৰিস্থিতি হয় মানুহে সখন মোক জাগাই দিছে
তাৰমানে মোৰ এপিলটো মানুহে নাকচ কৰা নাই ভোট দিলে বাৰু তাৰপিছত তুমি আচৰিত কথা আৰু তাৰ এবছৰ নৌজে চাহ ইহঁতক খেদবা লাগে মানে মানুহ আচৰিলে মই চিনি নাপাওঁ বিচাৰ ৰাস্তাত খোজকাঢ়োঁ আৰু বজাৰলৈ যাওঁ তেতিয়া মানুহ চাহ ইহঁতক খেদ লাগে আপোনালোকে ঠিকেই কৈছে এতিয়া সেইটো পাহৰুৱাই দিবৰ কাৰণে নানা ধৰণৰ পইচা জেপে জেপে সোমোৱাই দিয়া হৈছে বিভিন্ন আঁচনি কৰি মানুহক মানে ধন লাভ কৰাত সহায় কৰিছে আৰু ধৰা মানুহৰ উপাৰ্জন নাই হঠাতে যদি পইচা এনেকৈ ঢল নামে মানুহ কিছু বিভ্ৰান্ত হ'বই সেইটোতো আচৰিত কথা একো নহয় কিন্তু তাৰ মানে হেৰি হিচাপে পৰিণাম হিচাপে যে কি হ'ব এইটো মানুহে চিন্তা কৰা উচিত যিহেতু নিৰ্বাচন আহি আছে মিত্ৰতাৰ কথা আহিব যিহেতু বিজেপিৰ দৰে প্ৰধান শত্ৰু বা শক্তিশালী দলৰ বিৰুদ্ধে যুঁজিব লাগিব ৰাইজৰ দলে এই ক্ষেত্ৰত আপুনি ৰাজহুৱা সভাত তেখেতসকললৈ পৰামৰ্শ আগবঢ়াইছিল যে ৰাইজৰ দলে কংগ্ৰেছ UDFৰ লগত মিত্ৰতা কৰিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰিব নালাগে কিন্তু ৰাইজৰ দলৰ নেতৃত্ব সেইটো পোনপটীয়াকৈ নাকচ কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব চোৱা মোক তেওঁলোকে মুখ্য উপদেষ্টা দিছে মইতো প্ৰথমৰ পৰা তেওঁলোকে যিদিনাখন অভিৱৰ্তন পাতিছে তাতে মই এই কথাটো কৈছোঁ যে কোনো সংকোচ নোহোৱাকৈ সকলো বিৰোধী দলে মানে এক হৈ পেলাই বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ এটা ৰণনীতি উদ্ভাৱন কৰা উচিত এতিয়া সেইটো মই তাতো কৈছোঁ মই ইয়াৰ পৰা ভিডিঅ' লৈ গৈছে তাত শুনাইছোঁ তেওঁলোকে তাৰপিছতো তেওঁলোকে এই ধৰণৰ কথা কৈ আছে আজিও কৈ আছে আজিও মই কাগজত লিখি আছোঁ কৈ আছোঁ যে এইটো বাস্তৱসন্মত কথা নহয় খালী কথা হৈছে এইটো চৰ্তহীন ঐক্য হ'ব নোৱাৰে আমি বিজেপিৰ পৰা দেশক ৰক্ষা কৰিবলৈ আমি একেলগ হ'লোঁ এই বুলি আৰু কংগ্ৰেছে যি বিচাৰে তাক সকলো কনচেশ্যন দি পেলাই তেনেকৈতো আগবাঢ়িব নোৱাৰি কংগ্ৰেছেও কিবা কিবি ইহঁতক দিব লাগিব ইহঁতেও কিছু কংগ্ৰেছক কনচেশ্যন দিব তেনেকৈ এটা বিৰোধী ঐক্য হ'ব সেইটো মই আহ্বান দিছোঁ ৰাইজ কি কৰে দলবিলাকৰ কথা AIUDFৰ কেইবাজনো নেতাই বিভিন্ন সভাত সাম্প্ৰদায়িক মন্তব্যও কৰি আছে এনে ক্ষেত্ৰত আপুনি যিহেতু ধৰ্মনিৰপেক্ষতাৰ পক্ষত সদায় মাত মাতি আহিছে তেনে ক্ষেত্ৰত AIUDFক কেনেদৰে ৰাইজৰ দলৰ পক্ষত নিয়াৰ কাৰণে আপুনি কাষ চপাৰ কৰা মোৰ কথা হৈছে এইটো AIUDF কমিউনেল মানে কি অৰ্থত কৰিব তেওঁলোকে এইটো কৈছে যে আমাৰ আজান দিয়া বন্ধ কৰিব ইমামবিলাকক মাৰপিট কৰিব তাৰপিছত কৈছে মছজিদবিলাক ভাঙি পেলাব মছজিদ ভাঙি পেলাব ৩৫ মছজিদ দেশৰ ভাঙিব তেওঁলোকে হিট লিষ্টত আছে আৰু এটা কিবা কথা কৈছে ৰ'বা আৰু বৰ্ষা বন্ধ কৰিব বৰ্ষা বন্ধ কৰাত মোৰ আপত্তি নাই বৰ্ষাটো আমাৰ আৰু আচলতে AIUDFৰ যিখিনি মানুহ তেওঁলোকৰ যিসকল নাৰী আৰু মহিলাবিলাকে ক'ত বৰ্ষা পিন্ধি কাম কৰে গুৱাহাটীত যিবিলাকে কাম কৰে সেই বৰ্ষা পিন্ধিবলৈকে কাম কৰিবলৈকে নোৱাৰে সেইটো বৰ ডাঙৰ কথা নহয় কিন্তু বৰ্ষা পিন্ধাৰ অৰ্থ এইটো নহয় যে আমি সকলো মানুহকে বৰ্ষা পিন্ধাম এতিয়া সকলো ধৰ্মৰ মানুহে বৰ্ষা পিন্ধে সেইটোতো কোৱা নাই সি কৈছে বিজেপিয়ে ইছলাম ধৰ্মীয় আচাৰ নীতিত কি ধৰণে আঘাত কৰিব হীৰেণ গোহাঁই ডাঙৰীয়াই আৰু কিছু কথা ক'ব ৰাইজৰ দলক কি পৰামৰ্শ আগবঢ়াব সন্মুখৰ নিৰ্বাচন সন্দৰ্ভত তেখেতে কি দৃশ্য দেখিছে তাকো ক'ব খন্তেক বিৰতি লৈছোঁ আঁতৰি নাযাব মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম লাইফবয়ৰ তৰফৰ পৰা এই বতৰা জনহিতাৰ্থে প্ৰচাৰিত কৰোনা ভাইৰাছ আমি পুনৰ উভতি আহিছোঁ প্ৰশ্নকালৰ মজিয়ালৈ আজি আমাৰ মাজত আছে বিশিষ্ট শিক্ষাবিদ তথা ৰাইজৰ দলৰ মুখ্য উপদেষ্টা ডক্টৰ হীৰেণ গোহাঁই এই ক্ষেত্ৰত ৰাইজৰ দলৰ আপুনি উপদেষ্টা হৈ আছে সন্মুখত আমাৰ নিৰ্বাচন অৰ্থাৎ মে' মাহৰ ভিতৰত বিধানসভাখন গঠন হ'ব লাগিব সময় যথেষ্ট কম নতুনকৈ দল গঠন হৈছে পুৰণি দলৰ দপদপনি আছেই তেনেস্থলত আপুনি সন্মুখত এখন দৃশ্য কি দেখিছে আপুনি বিশ্লেষক হিচাপে কি দেখিছে কেনেকুৱা হ'ব পাৰে
এইটোতো পৰিষ্কাৰ যে বিজেপি দলে যথেষ্ট সুবিধা ভোগ কৰি আছে আৰু মে' মাহত ইলেকশ্যন হ'লে তেওঁলোকৰে সুবিধা বেছি হ'ব মানে এপ্ৰিল মানতে ইলেকশ্যন হৈ যাব মে'ত বিধানসভাখন গঠন হ'ব লাগিব মে'ৰ ভিতৰত বুজা গৈছে যে সেইটো তেওঁলোকৰ মানে এটা আৰু এটা কিবা পিৰিয়ড আছে যেতিয়া একো প্ৰচাৰ চলিব নোৱাৰিব হয় কোড অফ কণ্ডাক্টৰ থাকিব গতিকে সেইটো তেওঁলোকৰ সুবিধামতে কৰিব আজিকালি নিৰ্বাচনী আয়োগৰ যিটো ৰেৰূপ এখন ধাৰণা হয় যে সেই ধৰণে হ'ব আৰু যাতে বিজেপিৰ সুবিধা তাকো দুটা পৰ্যায়ত কৰিব বুলি শুনিছোঁ প্ৰত্যেকটো পৰ্যায়ৰ পিছত বিজেপিয়ে নিজৰ ভুল ত্ৰুটি চব আকৌ পৰীক্ষা আকৌ হেৰি কৰিব আৰু বাকীবিলাকৰ মানে পাৰফৰ্মেঞ্চটো পৰীক্ষা কৰি সেইমতে নিজৰ নন নীতি তৈয়াৰ কৰিব আৰু ধৰা যদিও মানে নিৰ্বাচনী প্ৰচাৰ ঠাইত বন্ধ ওচৰতে ক'ৰবাত মোদীয়ে ভাষণ দিলে ইয়াৰ মানুহে শুনিলে এইবোৰ কাম চলিব নিৰ্বাচনৰ দিনা সাধাৰণতে ডাঙৰ সভা কিন্তু বিজেপিৰ এডভান্টেজ বেছি হ'ব কোনো কথা সন্দেহেই নাই কিন্তু বিৰোধী যদি ঐক্যমতত উপনীত হ'ব পাৰে আৰু সন্মুখত কেইটামান খুব গুৰুতৰ প্ৰধান কথা কেইটামান 114টা নালাগে 500টা কথা এইখিনি বিজেপিৰ দোষ আৰু এইখিনি আমি কৰি দিম এইখিনি আমি কৰিব পৰা কাম ৰাইজৰ উপকাৰৰ কাৰণে ৰাইজৰ ভালৰ কাৰণে এইখিনি বিজেপিয়ে বেয়া কাম কৰিছে এইখিনি বিজেপিৰ ব্যৰ্থতা এনেকৈ যদি সকলোৱে একস্বৰে ক'ব পাৰে আৰু তেতিয়া তেওঁলোকৰ নিজৰো প্ৰচাৰৰ সুবিধা হ'ব ৰাইজেও কথাটো বুজিব তাকে নকৰিব ইয়াৰ বিজেপিৰ 114টা ভুল হৈছে 194টা কিবা তেওঁলোকৰ ব্যৰ্থতা এইবোৰ কৰি লাভ নাই এতিয়া আৰু মানুহে সিমান কাম নিদিব ৰাজ্যৰ দল অসম জাতীয় পৰিষদৰ লগত মিত্ৰতাত আবদ্ধ হোৱা উচিত নে অনুচিত মুখ্য উপদেষ্টা হিচাপে তেওঁলোকেতো যদি এটা কথাত কিন্তু হেৰি হ'ব লাগিব যদি অজাপৰ দলে কয় বুজি পায় তেওঁলোকে যে এইখন এখন ৰাজ্যিক আইন নহয় এইখন কেন্দ্ৰই প্ৰস্তুত কৰা আইনখন গোটেই দেশব্যাপী প্ৰচলিত হ'ব লগা আইন আৰু অন্যান্য এনেকুৱা আইন আহিব বা ইতিমধ্যে আহিছে যিবিলাকে দেশৰ জনগণক ক্ষতিগ্ৰস্ত কৰিব গতিকে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় শক্তিৰ সহায় নহ'লে আমি কেইটামান আঞ্চলিক দৰে কেনেকৈ যুঁজিম আমি খুব বেছি কেইখন আসন পাম এই আসনকেইখন লৈ পেলাই আমি আমাৰ ৰাজ্যৰ সীমিত ক্ষমতাৰে কেন্দ্ৰৰ এতিয়া যিটো বিশাল শক্তি হৈছে তাতে তেওঁলোকে কনকাৰেণ্ট লিষ্টত সকলো ভৰাই পেলাই আছেই কিছু সেই সুবিধা লৈ বহুত তেওঁলোকে ক্ষমতা দেখুৱায় কৃষিৰ কথাটো আচলতে ৰাজ্যৰ তাকো তেওঁলোকে এতিয়া নিজৰ কৰি ল'লে গতিকে এইকাৰণে ৰাষ্ট্ৰীয় দলৰ সহায় অতি আৱশ্যকীয় এছেঞ্চিয়েল অত্যাৱশ্যকীয় গতিকে ৰাষ্ট্ৰীয় দলৰ সহায় ল'ব লাগিব যদি অজাপৰ দলে এইটো একেবাৰে গোৱাৰৰ দৰে বিৰোধিতা কৰি থাকে তেতিয়াহ'লে আমাৰ অসমৰ জনসাধাৰণৰ কাৰণে ক্ষতিকৰ হ'ব এইটো আৰু এইটো মানে ৰাইজৰ দলো হওক বা অজাপৰ দল হওক দুয়োটাৰ ক্ষেত্ৰতে খাটে আৰু এনেইতো যদি জাতীয় স্বাৰ্থৰ ৰক্ষা কৰাৰ লক্ষ্য হয় দুটা দল একেলগ হোৱাত কোনো অসুবিধা থাকিব নালাগে সকলো দল বা সকলোৰে ঊৰ্ধত থাকি আপোনাক এটা প্ৰশ্ন সুধিব খুজিছোঁ যে আপুনি অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে সেইটো ক'ব নোৱাৰি সেইটো মই ক'ব নোৱাৰোঁ কেনেকৈ এতিয়া কোন দলৰ মানুহ মুখ্যমন্ত্ৰী কৰে কোন হ'লে ভাল হ'ব ব্যক্তি নহয় সেইটো এটি কৈ দিয়া ধৰক মানে সম্ভৱ নহয় উচিতো নহ'ব কাৰণ ধৰি লোৱা যায় যে কংগ্ৰেছে বেছি আসন পালে তথাপি পৰিস্থিতি এনেকুৱা হ'ব পাৰে যে কংগ্ৰেছে ক'ব পাৰে যে নালাগে আমি নহওঁ আজিৰ পৰিস্থিতিত তোমালোকৰে কোনোবা এজন মুখ্যমন্ত্ৰী হোৱা আমি লগত থাকিম নক'বও পাৰে ক'বও পাৰেতো আৰু কোৱা কোনো পৰিস্থিতি কোৱা উচিতো হ'ব গতিকে এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পৰা মই বিৰত থাকিম ধন্যবাদ
ডক্টৰ গোহাঁই ছাৰে যথেষ্ট কথা ক'লে ৰাইজৰ দলৰ উপদেষ্টা হিচাপে আৰু নিৰ্বাচন সন্দৰ্ভত তাৰ উপৰি বিজেপি দলে কেনেধৰণে শাসন চলাইছে সেই সন্দৰ্ভতো তেখেতে বিস্তৃত ব্যাখ্যা কৰিছে আজিৰ প্ৰশ্নকালৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ দেই মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট।